নমস্কাৰ এনে ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 8ৰ বিজ্ঞানৰ অধ্যায় নং 5 কয়লা আৰু পেট্ৰলিয়াম আলোচনা কৰিম। এইটো ভিডিঅ'ত বিশেষকৈ কয়লা আৰু পেট্ৰলিয়ামৰ কেনেদৰে সৃষ্টি হৈছিল আৰু কয়লা আৰু পেট্ৰলিয়াম শেষ হ'ব পাৰেনে, জীৱাশ্ম ইন্ধন কি হয়, জীৱাশ্ম ইন্ধনৰ বিষয়ে এইবিলাক এই চেপ্টাৰটোত আছে। তোমালোকে কি শিকিলা যে আছে ইয়াত 6টামান পইণ্ট আছে, তোমালোকে এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, ভালকৈ মনত ৰাখিবা। কিতাপত দিয়া যিমানখিনি অনুশীলনীৰ কুৱেশ্যন আছে গোটেইখিনি আলোচনা কৰিম, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা। আৰু ইয়াৰ পৰা কোনকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে এৰিব নোৱাৰা, মই এইকেইটাও কৈ দিম, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে CNG আৰু LPGক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি? এইটো মই 1 নম্বৰ দিছোঁ, 1 বুলি আছে কিতাপত। CNG আৰু LPG, CNG আৰু LPG তোমালোকে গম পোৱা ন, ফুল ফৰ্ম কেইটা জানি ৰাখিবা। CNG মানে কম্প্ৰেছড নেচাৰেল গেছ, LPGৰ ফুল ফৰ্ম কি, লিকুইফাইড পেট্ৰলিয়াম গেছ, মানে যোনটো আমি চিলিণ্ডাৰ গেছত ব্যৱহাৰ কৰোঁ, এইটোৰ কথা কৈছে। ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কি কি? ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ মানে ইন্ধন হিচাপে মানে কি, আমি যে ভাত ৰান্ধোতে ব্যৱহাৰ কৰোঁ, জুই জ্বলাওঁতে যে ব্যৱহাৰ কৰোঁ, এনেকৈ ব্যৱহাৰ কৰিলে এইটোক ইন্ধন বুলি কোৱা হয়। আৰু এইটো মানে ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কিয়, মানে আমি জুই জ্বলাওঁতে কিয় ব্যৱহাৰ কৰোঁ ভাত ৰান্ধোতে, এইটো কি সুবিধা আছে আমাক সুধিছে। CNG আৰু LPGক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ'ল, এইটো 1 নম্বৰ হয়, 1। সুবিধাসমূহ হ'ল CNG আৰু LPGৰ দহনত অৱশিষ্ট নৰয়। CNG আৰু LPGৰ দহনত অৱশিষ্ট নৰয়, কাৰণ আমি যেনেকৈ খৰি চৰি যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কি থাকে, ছাই এৰি যায়, অৱশিষ্ট থাকে, কিন্তু আমি চিলিণ্ডাৰ গেছ মানে গেছ ব্যৱহাৰ কৰিলে বা CNG ব্যৱহাৰ কৰিলে একো অৱশিষ্ট ৰয় জানো, নৰয়, সেইকাৰণে সুবিধা হয়, আমি ভাত বনাওঁতে ব্যৱহাৰ কৰোঁ। তাৰপিছত 2 পৰিৱেশ প্ৰদূষণ নকৰে। ঘৰৰ ভিতৰত আমি গেছ চলাই থাকোঁ, এইটো একো পৰিৱেশ প্ৰদূষণ নকৰে, কিন্তু যদি আমি কাঠেৰে বা খৰিৰে জুই জ্বলাওঁ তেতিয়াহ'লে ধোঁৱা চোৱা এইবিলাক ওলাই পৰিৱেশ নষ্ট কৰে। 2 নম্বৰ, CNG আৰু LPGৰ কেলৰিফিক মান বেছি। কেলৰিফিক মান বেছি মানে দহনত অধিক তাপ উৎপন্ন হয়, মানে একে ধৰণে জ্বলি থাকে আৰু সেইটো অলপ হাই তাপ হয়, আমি মানে যিমান পাৰি সিমান অধিক তাপত আমি ৰান্ধিব পাৰি, সেইকাৰণে LPG আৰু CNG ভাল। তাৰপিছত 2 নম্বৰ, CNG আৰু LPGক উচ্চ চাপত সংকুচিত কৰি চিলিণ্ডাৰত ভৰাই লৈ ফুৰিব পৰা যায়। খৰি আমি বেছি হ'লে লগত লৈ ফুৰিব নোৱাৰোঁ, কিন্তু CNG বা LPG কি কৰোঁ, মানে গেছটো আমি চিলিণ্ডাৰ এটাত ভৰাই দূৰলৈ লৈ ফুৰিব পৰা যায়। তাৰপিছত 2 নম্বৰ বা 2 নম্বৰ 2, ৰাস্তা বনাওঁতে ওপৰৰ তৰফত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি? ৰাস্তা বনাওঁতে ওপৰত যে এটা তেল টাইপৰ বস্তু ব্যৱহাৰ কৰে, এইটো কি? এইটোৰ নাম হ'ল বিতুপন। ৰাস্তা বনাওঁতে ওপৰত তৰফত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম হ'ল বিতুপন। বহুত হস্ৰিকাৰ তত হস্ৰুকাৰ প আন্ন। তাৰপিছত 3 নম্বৰ বা 3, এইটো কিতাপত 3 বুলি দিয়া আছে, মোৰ লিখোতে কি হৈছে, মৃত গছ-গছনিৰ পৰা কয়লা। মৃত গছ-গছনিৰ পৰা কয়লা, এইটো লত আকাৰ হ'ব। কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা, এই প্ৰক্ৰিয়াটোৰ নাম কি? প্ৰক্ৰিয়াটোৰ নাম কি? প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱী পৃষ্ঠত থকা বৃহৎ আকাৰৰ গছ-গছনি, হাবি-জংগলবোৰ বানপানী, ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগত মাটিৰ তলত পত খাই গৈছিল। প্ৰায় 300 নিযুত, 300 বছৰ নহয়, 300 নিযুত বছৰ আগত, কিমান বছৰ আগত ভাবি লোৱা এবাৰ, 300 নিযুত বছৰ আগতে পৃথিৱী পৃষ্ঠত মানে পৃথিৱীত থকা বৃহৎ আকাৰৰ যিবিলাক ডাঙৰ ডাঙৰ গছ-গছনি, হাবি-জংঘল আছিল, এইবিলাক কি হৈছিল, বানপানী নাইবা ভূমিকম্প নাইবা আন প্ৰাকৃতিক দুৰ্যোগৰ ফলত, চুনামি, ভূমিকম্প এইবিলাকৰ ফলত মাটিৰ তলত কি হৈছিল, পত খাই গৈছিল। ভূগৰ্ভত বছৰ বছৰ ধৰি ঘটা জৈৱ ৰাসায়নিক বিক্ৰিয়াত আৰু ভূগৰ্ভত মাটিৰ তলত বছৰ বছৰ ধৰি কি হৈছিল, জৈৱ কিছুমান ৰাসায়নিক বিক্ৰিয়া হৈছিল, মানে মাটিৰ তলত কিছুমান ৰাসায়নিক বিক্ৰিয়া হয়, ইহঁত কয়লালৈ ৰূপান্তৰিত হয়, আৰু এই গছ-গছনিবোৰ মানে পচি গৈ লাষ্টত কি হৈছে, কয়লালৈ ৰূপান্তৰিত হৈছে।
এই বিক্রিয়া উচ্চ চাপ আৰু উচ্চ উষ্ণতাত সম্পন্ন হয় আৰু এই বিক্রিয়া উচ্চ চাপ আৰু উচ্চ উষ্ণতাত মানে বহুত গৰমত আৰু চাপত মাটিৰ তলত এইবিলাক সম্পূৰ্ণ হৈছে এই বিক্রিয়াটো আৰু এই প্ৰক্ৰিয়াটোৰ নাম কি অংগাৰীকৰণ বা কাৰ্বনাইজেশ্যন আৰু এই মানে গছ-গছনিৰ পৰা মাটিৰ তলত যে বোট খাই কয়লাৰ সৃষ্টি হৈছে এই প্ৰক্ৰিয়াটোৰ নাম অংগাৰীকৰণ বা কাৰ্বনাইজেশ্যন বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো তোমালোকে 100% মনত ৰাখিবা তাৰপিছত এতিয়া আমি 4 নম্বৰ এনসাৰ লিখিম 4 নম্বৰ এইটো তোমালোকে এইখিনি কিতাপত আছে কাৰণে মই দিয়া নাই জাস্ট এনসাৰখিনি লিখি দিছো ফাৰ্স্ট খালি ঠাইটোত কি কৈছে দুটা খালি ঠাই দিছে আৰু এটা মানে কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ এইটোৰ এনসাৰ হ'ব কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন এইটো ফাৰ্স্ট খালি ঠাইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰ পিছত পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক মানে পেট্ৰলিয়ামৰ উপাদানসমূহ পৃথকীকৰণ প্ৰক্ৰিয়াটোক কি বলা হয় শোধন বলা হয় মানে পেট্ৰলিয়াম জাতীয় বস্তুৰ পৰা আৰু বহুত কিছুমান উপাদান থাকে এইটো বেলেগ বেলেগকে সাইড কৰে এইটো শোধন বলা হয় তাৰ পিছত আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হল মানে যান-বাহনত ব্যৱহাৰ কৰা আটাইতকৈ পৰিৱেশ কম প্ৰদূষণ কৰা ইন্ধনটো কি হল সিএনজি মানে সিএনজি যদি গ্যাস ব্যৱহাৰ কৰা আমি গাড়ী মটৰ এইবিলাক চলাও তেতিয়া হলে পৰিৱেশটো কম বিনষ্ট হয় তাৰপিছত নাম্বাৰ 5 তলত দিয়া উক্তিসমূহ শুদ্ধ আৰু অশুদ্ধ চিহ্নিত কৰা এই শুদ্ধ অশুদ্ধৰ খালি ঠাইকিটা বহুত ইম্পৰ্টেন্ট হয় তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি নোৱাৰি অশুদ্ধ এটো অশুদ্ধ কাৰণ আমি পৰীক্ষাগাৰ ল্যাবৰেটৰীত আমি মানে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰি প্ৰস্তুত কৰিব পাৰি নেকি নোৱাৰি কাৰণ জীৱাশ্ম ইন্ধন কোনবিলাক কয়লা পেট্ৰলিয়াম তাৰ পিছত প্ৰাকৃতিক গেছ এইবিলাক প্ৰকৃতিৰ পৰাই সৃষ্টি হোৱা আমি এইবিলাকক মানুহে নিজে সৃষ্টি কৰিব নোৱাৰে পেট্ৰলতকৈ সিএনজি বেছি প্ৰদূষক ইন্ধন এইটো ভুল কাৰণ পেট্ৰল বেছি পৰিৱেশ বিনষ্ট কৰে সিএনজিয়ে পৰিৱেশ বিনষ্ট নকৰে তাৰ পিছত কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ কাৰ্বনৰ বিশুদ্ধ ৰূপ হৈছে কক এইটো শুদ্ধ কাৰ্বনৰ বিশুদ্ধ ৰূপ কক আলকাতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ এইটোও শুদ্ধ আলকাতৰা বিভিন্ন উপাদান মানে আলকাতৰাত বিভিন্ন উপাদান মিশ্ৰিত হৈ থাকে তাৰ পিছত কেৰাচিন জীৱাশ্ম ইন্ধন নহয় এইটো অশুদ্ধ তাৰ মানে কেৰাচিন জীৱাশ্ম ইন্ধন হয় তাৰ পিছত নাম্বাৰ 6 জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা জীৱাশ্ম ইন্ধনসমূহ নিঃশেষীয় মানে এটা সময়ত শেষ হৈ যাব সেইভাবে মানে জীৱাশ্ম ইন্ধন যিবিলাক আছে এটা সময়ত এইবিলাক শেষ হৈ যাব আৰু এইটো কিয় নিঃশেষীয় মানে কিয় শেষ হৈ যাব আমাক সুধিছে জীৱাশ্ম ইন্ধনসমূহ বহু বছৰ আগত এটা সময়ত উৎপন্ন হৈছিল আমি আগতে কি পঢ়িলো কয়লা কেনেদৰে সৃষ্টি হৈছিল বহু নিযুত বছৰ 300 নিযুত বছৰ আগত তাৰ মানে বহু বছৰ আগত জীৱাশ্ম ইন্ধনসমূহ বহু বছৰ আগত এটা সময়ত উৎপন্ন হৈছিল হে ইয়াৰ পৰিমাণ সীমিত আৰু সেই কাৰণে এইটোৰ পৰিমাণ মানে সীমিত গটি মানে বৰ্তমান কয়লা চয়লা মানে বাঢ়ি যোৱা নাই এইবিলাক বহু বছৰ আগতে উৎপন্ন হোৱা বৰ্তমান এইবিলাকৰ মানে সৃষ্টি হোৱা নাই সেই কাৰণে এইটোৰ পৰিমাণ সীমিত মানে আমি যিমান ব্যৱহাৰ কৰিম সিমানে মানে কমি যাব শেষ হৈ যাব মানুহে ইয়াক এই হাৰত নিষ্কাশন কৰি থাকিলে বৰ্তমান হাৰত যিটো হাৰত মানুহে এই কয়লা বা পেট্ৰলিয়াম জাতীয় বস্তুবিলাকক মানে কি কৰি আছে নিষ্কাশন কৰি আছে পাহাৰৰ পৰা খান্দি আছে মাটিৰ তলৰ পৰা খান্দি আছে যদি এনেকুৱা অৱস্থাত থাকে তেতিয়া হলে এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ নিঃশেষ হৈ যাব তেতিয়া হলে এইটোৰ পৰিমাণ একেবাৰে কমি গৈ নিঃশেষ হৈ যাব নাম্বাৰ 7 কোকৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা কক কয়লাৰ পৰা সৃষ্টি হোৱা এটা মানে কি পদাৰ্থ কয়লাৰ পৰা সৃষ্টি হোৱা এটা পদাৰ্থ হৈছে কোকৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰিব দিছে বৈশিষ্ট্য আৰু ব্যৱহাৰ আমি ফাৰ্স্ট বৈশিষ্ট্যখিনি আলোচনা কৰোঁ কোকৰ বৈশিষ্ট্যখিনি এইটো ইম্পৰ্টেন্ট হয় আৰু সহজ হয় কক এবিধ টান পদাৰ্থ মানে টান সলিড পদাৰ্থ হাৰ্ড তাৰ পিছত কক ছিদ্ৰযুক্ত লা পদাৰ্থ কোকৰ মানে ছিদ্ৰ আছে ফুটা টাইপৰ ছিদ্ৰ আছে ফুটা মানে ছিদ্ৰ একেটাই ছিদ্ৰযুক্ত লা পদাৰ্থ গ নম্বৰ কক কাৰ্বনৰ বিশুদ্ধ ৰূপ
মানে কাৰ্বন যে আছে কাৰ্বনৰ বিশুদ্ধ ৰূপ হৈছে কক। অতি কম বায়ু বা বায়ুৰ অনুপস্থিতিত কোমল কয়লাক দহন কৰি কক উৎপন্ন কৰা হয়। কক কেনেদৰে উৎপন্ন কৰা হয়? অতি কম বায়ু বা বায়ুৰ অনুপস্থিতিত, একেবাৰে যেতিয়া বায়ু নাথাকে তেতিয়া কোমল কয়লাক দহন কৰি মানে জ্বলাই কক উৎপন্ন কৰা হয়। ককৰ দহনত যথেষ্ট তাপ উৎপন্ন হয় আৰু কক দহন কৰিলে কি হয়? যথেষ্ট পৰিমাণে তাপ উৎপন্ন হয়। কক কলা বৰণীয় পদাৰ্থ আৰু ককৰ বৰণ কি? কলা। ককৰ পৰা যে আমি মানুহে জুই জ্বলাই সেইটোৱে। তাৰপিছত ককৰ ব্যৱহাৰ কি? ককৰ ব্যৱহাৰ, ইয়াক তীখা উৎপাদন আৰু আন বহু ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। তীখা উৎপাদন কৰোঁতে কি কৰে? জুই জ্বলাই জুইৰ ওপৰত দিয়ে। তীখা উৎপাদন আৰু আন বহু ধাতু নিষ্কাশন, মানে কিছুমান ধাতু অলাগতিয়াল পদাৰ্থৰ পৰা নিষ্কাশন মানে এৰি আনিবলৈ এই কক জ্বলাই তাৰ পৰা মানে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত নাম্বাৰ 8, কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়াম সৃষ্টি হৈছিল? যিহেতু এই চেপ্টাৰটোৱে কয়লা আৰু পেট্ৰলিয়ামৰ ওপৰত, সেইকাৰণে পেট্ৰলিয়াম কেনেদৰে সৃষ্টি হৈছিল বহুত ইম্পৰ্টেণ্ট হয়। নিযুত বছৰ আগতে পৃথিৱীত অসংখ্য জীৱ জন্তু আৰু অৰণ্য আছিল। নিযুত বছৰ পৃথিৱীত কি আছিল? অসংখ্য জীৱ জন্তু আৰু অৰণ্য আছিল। আৰু এইবিলাকো কি হৈছে? ভূমিকম্প, বানপানী আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবোৰ ভূগৰ্ভত সোমাই পৰে। আৰু এই জীৱ জন্তুবিলাক, অৰণ্যবিলাক ভূমিকম্প, বানপানী এইবিলাকৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভূগৰ্ভত সোমাই পৰিছিল। মানে কয়লা যেনেকৈ সৃষ্টি হৈছিল, পাহাৰ, গছ গছনি, আৰু ইয়াত মানে কি? পেট্ৰলিয়ামৰ ক্ষেত্ৰত জীৱ জন্তু। ভূগৰ্ভত উচ্চ চাপ আৰু চাপৰ ফলত, ভূগৰ্ভত উচ্চ চাপ আৰু এইটো চাপো দিব পাৰা তোমালোকে, উষ্ণতাও দিব পাৰা। উষ্ণতা ভূগৰ্ভত উচ্চ চাপ আৰু উষ্ণতাৰ ফলত, এইটো চাপৰ জেগাত উষ্ণতা, ইয়াৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটে। মানে মাটিৰ তলত এইবিলাক উষ্ণতা মানে গৰম আৰু উচ্চ চাপৰ ফলত এইবিলাক কি হয়? ৰাসায়নিক বিক্ৰিয়া ঘটে, মানে পচি যায়। পচি যোৱাৰ পিছত তাৰপিছত কি হয়? বিক্ৰিয়াত জীৱ দেহৰ চৰ্বি ভাগৰ পৰা পেট্ৰলিয়াম উৎপন্ন হয়। যিবিলাক জীৱ আছিল, এই জীৱবিলাক কি হয়? চৰ্বি আছে, অলপ তেল টাইপৰ বস্তু আছে, আৰু এই চৰ্বিৰ পৰা কি হয়? পেট্ৰলিয়ামৰ উৎপন্ন হয়। তাৰপিছত এইটো 9 নম্বৰ এনচাৰ হ'ব 9। আৰু এই কুৱেশ্যনটো তোমালোকক কি গ্ৰাফ আঁকিব দিছে, মানে তালিকা প্ৰস্তুত কৰিব দিছে। মোৰ হিচাপত এইটো ইম্পৰ্টেণ্ট নহয় ইমান, মানে তোমালোকক কি কৈছে? তলৰ তালিকাত ভাৰতৰ 1991, 1997ত মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দিছে। তাৰপিছত এক্স অক্ষ আৰু ৱাই অক্ষত এইবিলাক হ'ব, মানে এইটো এক্স অক্ষত হ'ব, এইটো ৱাই অক্ষত হ'ব, দি তোমালোকে এনেকৈ গ্ৰাফ আঁকিব লাগিব। মানে এটা এনেকৈ টান দি ল'বা, টান দি এইটো 5 চেণ্টিমিটাৰকৈ এইবিলাক দিবা, 5 চেণ্টিমিটাৰ দি তলত 19 তলৰটো এক্স, গ্ৰাফত সদায় তলৰ লাইনটো এক্স হয়, ওপৰৰ লাইনটো ৱাই হয়। তাৰপিছত এনেকৈ 5 স্কেল দি মাপি দিবা, 5 চেণ্টিমিটাৰ, ওপৰতো ছেইম 1 2 3 4 5 6 এনেকৈ 10 দিবা। 1991, 1992, এইবিলাক লিখি দিবা। তাৰপিছত এইটো 1 2 3 4 10 লৈকে লিখিবা। দিছে 1991 আৰু এইটো কি হয়? 7.9 হয়। তাৰমানে তোমালোকে ইয়াত কি দিবা? 1991 তোমালোকে কি কৰিবা? ইয়াত 1991 আছে, ইয়াৰ পৰা স্কেলটো দিবা, সমানে লৈ 7.9, মানে 8ৰ অকণমান, ইয়াত 8 আছে যে 8ৰ অকণমান তলত 7.9 হ'ব। তাৰপিছত 1992ত কি হৈছে? 7.8, 7.9ৰ তলত হ'ব। তাৰপিছত 8.3, 8.3 মানে 8ৰ এনেকৈ ওপৰত হ'ব। 5 আছে, 5 মাজত, মানে মাজত যোনটো আছে মাজৰ পৰা অকণমান তলত, এনেকৈ তোমালোকে দি দিবা। দিয়াৰ পিছত এনেকৈ এইটো দাগটো দি মিলাই দিবা, একেবাৰে ইজি হয়। মানে এইটো দেখ 1996ত কিমান আছে? 7.1, এইটো 7তকৈ অকণমান ওপৰত দিবা। তোমালোকে এইটো উত্তৰটো হয়, তোমালোকে নিজে বহীত লিখি ল'বা। তাৰপিছত আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।